নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত চাওক আপোনাৰ হাতৰ তলুৱাত গঠিত হোৱা পদুমৰ চিহ্নৰ পৰা আপুনি কি বুজিব পাৰিব আপোনাৰ হাতৰ তলুৱাটো যদি পদুমৰ নিচিনা চিহ্ন থাকে তাৰ পৰা আপোনাৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব যদি আপোনাৰ হাতৰ তলুৱাত এনেকুৱা চিহ্ন পায় তেতিয়াহলে কমেন্টত নিশ্চয় জনাব এতিয়া এই যিবিলাক চিহ্ন হৈছে পদুমৰ নিচিনা চিহ্ন এইটো হৈছে এক প্ৰকাৰ দৈবিক চিহ্ন পদুম হৈছে এনেকুৱা এটা এবিধ ফুল যাৰ ওপৰত দেৱী লক্ষ্মী বহি থাকে অৰ্থাৎ আপোনাৰ হাতৰ তলুৱাত যদি পদুমৰ চিহ্ন গঠন হৈছে তেতিয়াহলে আপুনি বুজিব পাব যে আপোনাৰ ওপৰত লক্ষ্মীৰ লগতে বিষ্ণুৰো যথেষ্ট কৃপা থাকিব এতিয়া প্ৰথমতে আমি পদুমৰ চিহ্ন গঠন কেনেকৈ হয় সোৱাৰ আগতে আপোনালোকক ক'ব বিচাৰিম যে আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব সো প্ৰথমতে চাওক পদুমৰ চিহ্ন গঠন কেনেকুৱাকৈ হয় ঠিক আছে সো বেছিভাগ ক্ষেত্ৰতে এনেকুৱাকৈ দেখিব ধৰি লওক এডাল ৰেখা এনেকুৱাকৈ আছে আৰু এইফালে এনেকুৱাকৈ দুটা এনেকুৱাকৈ গছৰ পাতৰ নিচিনাকৈ ফৰ্মেশন হৈছে এইটো এটা পদুমৰ চিহ্ন কিছুমান ক্ষেত্ৰত দেখিব পাৰিব যে ধৰি লওক এনেকুৱাকৈ গ'ল আৰু এটা এনেকুৱাকৈ গঠন হৈছে এইটো এটা বেছি ইয়াতকৈ বেছি ভাল ধৰণৰ উত্তম ধৰণৰ পদুমৰ চিহ্ন হয় কিছুমান ক্ষেত্ৰত দেখিব পাৰিব যে এনেকুৱাকৈ এডাল ৰেখা আছে এনেকুৱাকৈ গৈছে এইটো এটা পদুমৰ চিহ্ন বুলিয়ে ধৰা হয় তাৰ পিছত আৰু কিছুমান ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিব যে সাপোজ এনেকুৱাকৈ গৈছে সাপোজ এনেকুৱাকৈ গৈছে আৰু গৈ এনেকুৱাকৈ সাপোজ ওপৰৰ অংশখিনিত এনেকুৱাকৈ গঠন হৈছে এইটো এক প্ৰকাৰৰ পদুমৰ চিহ্ন সো ইয়াতে মই আপোনালোকক ভাগ কৰি দেখাইছো হা এই এটা চাৰি প্ৰকাৰৰ হল আৰু কেতিয়াবা কেনেকুৱাকৈ থাকিব এক্স্যাক্টলি পদুমৰ নিচিনাও কেতিয়াবা চিহ্নৰ গঠন হ'ব হা এনেকুৱাকৈ ধৰি লওক পদুমৰ নিচিনাকৈ গঠন হ'ব ঠিক আছে এইটো এটা পদুমৰ চিহ্ন তাৰ পিছত আৰু কিছুমান ক্ষেত্ৰত এনেকুৱাকৈ দেখিব পাৰিব যে ধৰি লওক এটা মাজত এনেকুৱাকৈ থাকিলে আৰু ওপৰতো ধৰি লওক আধাতে এনেকুৱাকৈ গৈছে হা এইটো এটা পদুমৰ চিহ্ন হয় সো আপোনাৰ হাতত যদি এনেকুৱা ছয় ধৰণৰ মই ইয়াতে দেখাইছো এনেকুৱা ধৰণে যদি পদুমৰ চিহ্ন গঠন হৈছে তেতিয়াহলে আপুনি বুজিব পাৰিব যে আপোনাৰ বাবে এইটো এটা অতিশয় শুভ আৰু সফলতাৰ প্ৰতীক হয় আপোনাৰ ওপৰত ভগৱানৰ যথেষ্টখিনি কৃপা আছে এই পদুমৰ চিহ্নৰ পৰা বুজা যায় সুখ সমৃদ্ধি তাৰ পিছত এই পদুমৰ চিহ্ন ক'ত আটাইতকৈ বেছি হয় সেইটো হৈছে এই যিখিনি আছে শুক্ৰ ক্ষেত্ৰ এই শুক্ৰ ক্ষেত্ৰত যদি ধৰি লওক আপোনাৰ এনেকুৱাকৈ ধৰি লওক পদুমৰ চিহ্ন গঠন হৈছে বা আপোনাৰ ধৰি লওক শুক্ৰ ক্ষেত্ৰত এনেকুৱাকৈ এটা লাইন গ'ল তাৰ ওপৰত ধৰি লওক এনেকুৱাকৈ ফৰ্মেশন হৈছে ঠিক আছে এইটো এটা হৈছে পদুমৰ চিহ্ন বেছিভাগ ক্ষেত্ৰতে দেখা পাব যে আপোনাৰ হাততটো তিনিডাল ৰেখা থাকিবই জীৱন ৰেখা হৃদয় ৰেখা আৰু মস্তিষ্ক ৰেখা সো এই জীৱন ৰেখাৰ ভিতৰৰ পিনে কিছুমানৰ ক্ষেত্ৰত মংগল ৰেখা বা দৈবিক ৰেখাও থকা যায় আৰু ইয়াৰ ওপৰত কেতিয়াবা এনেকুৱাকৈ পদুমৰ চিহ্ন গঠন হয় সো এইটো ক্ষেত্ৰত দেখিব পাৰিছে যে শুক্ৰ ক্ষেত্ৰৰ ওপৰত পদুমৰ চিহ্ন গঠন হৈছে এইটো হৈছে আটাইতকৈ উত্তম ধৰণৰ চিহ্ন হয় আৰু ইয়াতে গম পোৱা যায় যে এনেকুৱাকৈ আপুনি ভাবি ল'ব পাৰে যে এওঁৰ লগত মা লক্ষ্মীৰ বাস কৰি আছে ঠিক আছে তেনেকুৱা ধৰণৰ আপুনি বুজিব পাৰে এওঁৰ জীৱনকালত কেতিয়াও টকা পইচাৰ অভাৱ নহয় এতিয়া চাব পদুমৰ চিহ্ন যিটো পৰ্বততে গঠন হ'ব ধৰি লওক এইখিনি হৈছে বৃহস্পতি পৰ্বত শনি পৰ্বত সূৰ্য পৰ্বত বুধৰ পৰ্বত এখিনি বহিৰাগত মংগল ভিতৰুৱা মংগল শুক্ৰ চন্দ্ৰ কেতু ৰাহু হা এইবিলাক হৈছে বিভিন্ন পৰ্বতৰ নাম মই কৈ দিলো আপোনালোকক সো এই যিখন পৰ্বততে এনেকুৱা পদুমৰ চিহ্ন গঠন হ'ব তেতিয়াহলে আপুনি বুজিব পাৰিব যে সেইখন পৰ্বতৰে মানে শক্তি বহুগুণে বৃদ্ধি কৰি দিছে আৰু পদুমৰ চিহ্ন বিশেষকৈ আপোনাৰ বুজাই ধন সম্পত্তি ঐশ্বৰ্য বা বাহন বা সুখ সুবিধা আদি মানে লাভৰ যেটো যোগ হয় তাকে বুজায় আৰু যিসকলৰ হাতত ধৰি লওক পদুমৰ চিহ্ন গঠন হয় বহুতৰ ক্ষেত্ৰত দেখিব যে জীৱন ক্ষেত্ৰৰ শেষৰ পিনে এনেকুৱাকৈ গঠন হৈছে এইটো এটা পদুমৰ চিহ্ন হ'ল কিছুমানৰ ক্ষেত্ৰত দেখিব পাৰিব যে মানে কি শনিৰ ক্ষেত্ৰতে এনেকুৱাকৈ গঠন হ'ব পাৰে মানে যিডাল ভাগ্যৰ ৰেখা গৈ কিনে ইয়াতে শনি ক্ষেত্ৰতো গঠন হ'ব পাৰে সো এনেকুৱা ধৰণে শনি ক্ষেত্ৰতো আপোনাৰ গঠন হ'লেও ভাল হয় ইয়াতে কেতু ক্ষেত্ৰত গঠন হ'লেও ভাল হয় সকলো ক্ষেত্ৰতে ভালেই হয় যিসকল ব্যক্তিৰ যিটো পৰ্বততে মানে এই পদুমৰ চিহ্ন গঠন হ'ব তাৰ গুণাগুণ যথেষ্টখিনি বৃদ্ধি কৰে আৰু পদুমৰ চিহ্নৰ পৰা প্ৰাপ্তি হয় ধন সম্পত্তি ঐশ্বৰ্য বাহন যান-বাহনৰ সুখ অৰ্থাৎ সা সুবিধা আদি লাভ হয় তাৰ পিছত যিসকল ব্যক্তিৰ এনেকুৱাকৈ পদুমৰ চিহ্ন থাকিব
তেওঁ হৈছে অতিশয় মানে বিনম্ৰ স্বভাৱৰ এনেকুৱাকৈ ধৰি লওক জীৱন দেখা গ'ল ইয়াতে এনেকুৱাকৈ দেখিবলৈ পাইছে এইটো এটা হৈছে পদুমৰ চিহ্ন সচৰাচৰ এই পদুমৰ চিহ্ন এই কেতু পৰ্বত মানে বুজি পাইছে ন যিখিনি এইখিনি গুৰিৰ অংশ যিখিনি আছে এইখিনি হৈছে কেতু পৰ্বত সো এই কেতু পৰ্বতত গঠন হোৱা দেখা যায় এই শুক্ৰ পৰ্বতত গঠন হোৱা দেখা যায় আৰু বিশেষভাৱে শনি পৰ্বতত গঠন হোৱা দেখা যায় এই তিনি জায়গাত বিশেষকৈ এই চিহ্নটো গঠন হয় এই যি পদুমৰ চিহ্ন এনেকুৱাকৈ এই 6 বিধ যে মই ইয়াতে দেখাইছো এই 6 বিধৰ যিকোনো এবিধ যদিও গঠন হয় তেতিয়াহ'লে বুজিব পাৰিব যে এও সন্তানৰ সুখ বা পাৰিবাৰিক সুখ নিশ্চয় লাভ কৰিব পাৰিব আটাইতকৈ বেষ্ট পজিশন বুলি তো কৈছো যে শুক্ৰৰ ক্ষেত্ৰত যদি পদুমৰ চিহ্ন গঠন হয় তেতিয়াহ'লে বুজিব পাৰিব যে সাংসাৰিক ক্ষেত্ৰত যথেষ্টখিনি ভাল হয় টকা পইচাৰ অভাৱ কেতিয়াও নহয় আৰু যিসকল ব্যক্তিৰ হাতত এই মানে পদুমৰ চিহ্ন গঠন হয় তেওঁলোকে উপাৰ্জনৰ এটা অংশ দুখীয়াক বা যোনে যাৰ ধৰি লওক প্ৰয়োজন আছে তেনেকুৱা মানুহক দান কৰাটো উচিত যেতিয়া দান কৰিব তেতিয়া এই যিটো চিহ্ন হয় এইটো বেছি শক্তিশালী হয় আৰু যদি নিজৰ যিমানখিনি উপাৰ্জন কৰিছে বা যিমানখিনি লক্ষ্মী দেৱীৰ কৃপা পাইছে তাৰ পিছতো যদি দান দক্ষিণা একো নকৰে যথেষ্টখিনি কৃপণালী কৰে সকলো ক্ষেত্ৰতে তেতিয়াহ'লে এই পদুম চিহ্নৰ প্ৰভাৱটো যথেষ্ট পৰিমাণে কমি যায় এই যিসকল ব্যক্তিৰ হাতত ধৰি লওক ইয়াতে আপোনাৰ গঠন হৈছে ইয়াতে গঠন হৈছে ধৰি লওক পদুমৰ চিহ্ন সো এনেকুৱাকৈ যিসকল ব্যক্তিৰ য'তে কি গঠন নহওক ইয়াতে হ'ব পাৰে ইয়াতে হ'ব পাৰে সো যিসকল ব্যক্তিৰ য'তে কি গঠন নহওক এনেকুৱাকৈ যদি পদুমৰ চিহ্ন গঠন হৈছে তেওঁলোকে অন্যায়ত কেতিয়াও লিপ্ত হ'ব নালাগে নহ'লে বেয়া পৰিণাম পাব কাৰণ এইটো এটা দৈবিক চিহ্ন হয় আপুনি যিমানে শুদ্ধ পথত থাকিব সঠিক পথত থাকিব সিমানে নিশ্চয়কৈ ভাল হ'ব শুক্ৰ পৰ্বতটো মই কৈছো আটাইতকৈ শ্ৰেষ্ঠ ইয়াতে মা লক্ষ্মী যুগ বুলিও কোৱা হয় ইয়াতে যেতিয়া এনেকুৱাকৈ পদুমৰ চিহ্ন গঠন হ'ব এইটো হৈছে মা লক্ষ্মী যুগ আৰু যিসকল ব্যক্তিৰ এনেকুৱাকৈ এই 6 ধৰণৰ ভিতৰত যিকোনো এক ধৰণৰে হওক পদুমৰ চিহ্ন থাকে তেওঁলোকৰ মানে ধনীৰ লগতে আকৰ্ষক ব্যক্তিত্বৰো গৰাকী হয় আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত মেছেজ কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ